একেবাৰে কাষত চিনেমা হলখন আমাৰ আৰু মজুদাৰ অফিচৰো একেবাৰে ওচৰত, অৰ্থাৎ থানা বা মিউনিচিপালিটি যিখন ৰোড আছে এই ৰোডৰ একেবাৰে ওচৰত যাওঁতে সোঁহাতেদি সোমাই আহিব লাগে। তেতিয়া লগে লগে কিন্তু আপোনালোকে চিনেমা হলখন দেখা পাব। বহুত ডাঙৰকৈ বনোৱা আছে, আপোনালোকৰ চকুত পৰি যাব বা কাৰোবাক সুধিলেও আপোনালোকে হয়তো দেখুৱাই দিব। এয়া আপোনালোকে দেখি আছে গ'ল্ড ডিজিটেল চিনেমা। এইটো আমাৰ হোজাই নৱনিৰ্মিত যিখন চিনেমা হল, এইখনৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এইখনতে আৰম্ভ হ'ব 31 তাৰিখৰ পৰা চিনেমা, আৰু ইয়াৰ প্ৰথমখন চিনেমাই হ'ব ৰৈ ৰৈ বিনালে, জুবিন গাৰ্গৰ চিনেমা। আৰু ইয়াত আপোনালোকে দেখা পাব যিবোৰ অনলাইনত এটা বস্তু দেখা গৈ আছে যে এটা ভুৱা উঠিছিল টিকেটৰ যিটো তাৰতম্য, ইয়াত কিন্তু সেইটো নাই। আপোনালোকে জেনুইন যিটো ৰেট আছে তেখেতসকলে ইয়াত মেনশ্যন কৰি দিছে। এই টিকেটৰ দাম একেবাৰে কম আছে, আপোনালোকে আহিলে টিকেট পাই যাব। আৰু দুটা ছিষ্টেম ৰাখিছে। 31 তাৰিখৰ টিকেটৰ দুটা পদ্ধতি আছে, অনলাইন আৰু অফলাইন। আপোনালোকে যিসকলে অনলাইনত কাটিব বিচাৰে কাটিব পাৰে, আৰু যিসকলে অনলাইন নোৱাৰে আপোনালোকে ইয়াত আহিলেও কিন্তু অনলাইন অফলাইনতো তেখেতসকলে ছিষ্টেম ৰাখিছে, যাতে কোনো মানুহে উভতি যাব নালাগে, ভাঙি পৰিব নালাগে। আপোনালোকে প্ৰত্যেকেই চাব পাৰিব। আৰু প্ৰত্যেক দিনাখন 4টাকৈ শ্ব' ৰাখিছে তেখেতসকলে জনাইছে আমাক, আৰু যদি সম্ভৱত হয় 5টাও কৰিব পাৰে। গতিকে সকলোৱে চাব পাৰিব। আপোনালোকে আহক, মই অলপ দৃশ্যটো আপোনালোকক দেখাই দিছোঁ, ৰেটখিনি আপোনালোকক জনাই দিছোঁ। 3টা স্তৰত তেখেতসকলে টিকেটবোৰ বিক্ৰী কৰিব বুলি ইয়াত মেনশ্যন কৰি দিছে। যে প্লেটিনিয়াম যিটো আছে 180 180 টকা, আৰু গ'ল্ড যিটো আছে 150 150 টকা, আৰু চিলভাৰটো হৈছে 120 120 টকা। এই 3টা ছিষ্টেমত আপোনালোকে টিকেটখিনি ক্ৰয় কৰিব পাৰিব। আৰু সপৰিয়ালে আহি পেলাই আপোনালোকে এই আধুনিক পদ্ধতিত আগৰ নিচিনা লেতেৰা জোপোচা নহয় কিন্তু চিনেমা হলবোৰ বৰ্তমান বহুত পৰিৱৰ্তন দেখা পাইছোঁ। চিনেমা হলৰ যিখিনি ছিষ্টেম, যিখিনি গ্ৰাউণ্ড দেখা পাইছোঁ, উন্নত মানদণ্ডৰ তেখেতসকলে ৰূপ দিছে। নতুন পদ্ধতিৰ নতুন যুগত তেখেতসকলে চিনেমা হলৰ ছিষ্টেমেটিক টোটেলি বেলেগ, আগৰ নিচিনা নহয়। আপোনালোকে আধুনিক পদ্ধতিত আধুনিক চিনেমা ৰৈ ৰৈ বিনালে, জুবিনদাৰ সপোনৰ চিনেমা, আপোনালোকে প্ৰত্যেকেই আহিব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে আমাৰ হোজাই চিনেমা হলত ৰৈ ৰৈ বিনালে 31 তাৰিখত আহি পেলাই প্ৰত্যেকেই যাতে চাব পাৰে। সকলোৱে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ। জয় আই।